জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাদেৱলৈ আছে এটা ভাল খবৰ। আমাৰ সকলোৰে মৰমৰ নেত্ৰকাইটিৰ হঠাতে আহিছে এতিয়া বহুত ভাল খবৰ। অভিনয় কৰি মনে প্ৰাণে কৰি ভাল পোৱা নেত্ৰকাইটি তথা অৰুণ হাজৰিকাদেৱলৈ আহিছে অতিকৈ ভাল খবৰ। অভিনয় প্ৰতি থকা প্ৰাণটোৰ বাবে কিবা গঢ়ি নতুলি অসমবাসীৰ বাবে বৰ্তমান সময়লৈকে দি আহিছে এটি সুন্দৰ অভিনয় চিনেমা ধাৰাবাহিকৰ দ্বাৰা অভিনয় প্ৰতি থকা প্ৰাণটোৰ বাবে বেলেগ কেৰিয়াৰ গঢ়ি নতুলি অসমবাসীক বৰ্তমানৰ সময়লৈকে দি আহিছে এটি সুন্দৰ অভিনয় চিনেমা ধাৰাবাহিকৰ জৰিয়তে। সঁচাকৈ এটি সুন্দৰ অভিনয় অৰুণ হাজৰিকাদেৱৰ। হাঁহিৰ ৰজা হিচাপে খ্যাত মোৰ আপোনাৰ সকলোৰে প্ৰিয় নেত্ৰকাইটে খ্যাত অৰুণ হাজৰিকাদেৱ অসমবাসীৰ বহুদিনলৈ পুনৰ অসমবাসীৰ বহুদিনৰ মনৰ আশা পূৰ্ণ কৰিলে অৰুণ হাজৰিকাদেৱে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন এটা ভিডিঅ'লৈ। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণ হাজৰিকাদেৱৰ শক্তিশালী কলমত প্ৰাণ পাই উঠা বিখ্যাত নাটক গোবৰ্ধনখন এইবাৰ দৰ্শকে চাবলৈ পাব চিনেমাত। উল্লেখযোগ্য যে প্ৰণামধেনু নাট্যকাৰ অৰুণ হাজৰিকাদেৱৰ এইখন আছিল এইবাৰ জনপ্ৰিয় ৰেডিঅ' নাটক। ৰেডিঅ' যোগে সম্প্ৰচাৰিত এই নাটক গোবৰৰ চৰিত্ৰত নাটক কৰিছিল স্বৰ্গীয় অভিনেতা ইন্দ্ৰিয় বনিয়াদেৱে। ৩ মে দিনাখন শুভ মুক্তি লাভ কৰিলে এই চিনেমাখনে। আপোনালোকে চিনেমাখন চাবলৈ গ'লনে তাকো এটা কমেণ্ট কৰি জনাবচোন। জয়ন্ত গোস্বামী এই চিনেমাখনৰ পৰিচালক আৰু প্ৰযোজক। বন্ধু বান্ধৱীসকল, বৰ্তমান চিনেমা হলত চলি আছে এই চিনেমাখন আৰু বৰ্তমান চিনেমাখনত গোবৰৰ চৰিত্ৰত চিনেমা কৰিছে সকলোৰে প্ৰিয় অভিনেতা নেত্ৰকাইটি খ্যাত অৰুণ হাজৰিকাদেৱে। এই চিনেমাখনত অভিনয় কৰিছে চেতনা দাস, প্ৰতিভা বাইদেউ, গুণদা বাইদেউ, জ্যোতি গগন ককাইদেউ, সুজিত শৰ্মাকে ধৰি অসমৰ বহু কেইজন পুৰণি অভিনেতা অভিনেত্ৰীসকলে। তো মোৰ ভিডিঅ'টো আছিল ইমানে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো বাই।